বিশ্বর শরীরত পঙ্গু অঙ্গ হলে বিশ্বই জানো ভাল পাব পৃথিবীত জনমী সচেতন নহলে বাক্য হাততে অসমৰ মধ্যাহ্ন ৰবি ভাৰত ৰত্ন আমাৰ সকলোৰে হিয়াত বিৰাজমান হৈ থকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই বাক্যষাৰ অসমীয়া জাতিটোৰ বাবে সবাতোতকৈ ওপৰত বুলি ভাবোঁ। আমি এই পৃথিৱীত জন্ম লৈ যদি সচেতন নহওঁ তেতিয়াহ'লে আমাৰ পাব লগা প্ৰাপ্যতে হাততে হেৰাব ই দিনৰ পোহৰৰ দৰে সত্য। তাৰ এই জ্বলন্ত উদাহৰণ লক্ষ্য উদ্দেশ্যত উপনীত হৈ আজি এই মৰিদাদি অঞ্চলৰ সকলো অবাল বৃদ্ধ বনিতা একত্ৰিত হৈ যি বৈকুণ্ঠৰ ভাওনা ক্ষেত্ৰ মধ্যতে আজি আবিৰ্ভাৱ কৰিছে সেইলৈ আজি সবাতোতকৈ সত্যবাসীৰ এজন বনুৱা হিচাপে গৰ্বিত হৈছে। আমাৰ গাঁৱে ভূঞে নগৰে চহৰে যদি এই ভাওনাৰ উমাল পৰ্দাৰে আমি সকলোকে সামৰি ল'ব পাৰোঁ, মহাপুৰুষ জনাই 500 বছৰৰ আগতে গাৰোৰ গোবিন্দ জৌনৰ চাল খাই মেলি নাম হৰি কৈবত্ৰৰ নৰোত্তম নগাৰ বলাই জয়ন্তীয়াৰ মাধৱ ভূতৰ জয়ানন্দ আহোমৰ প্ৰহ্লাদ দেউৰীৰ দামোদৰ ব্ৰাহ্মণৰ কৃষ্ণ পণ্ডিত প্ৰভৃতি আদি সকলোকে সামৰি লৈ এনাজৰীৰে বান্ধি যিদৰে সমস্ত জাতিকুল অৰ্থাৎ মানুহৰ কুলটোক তৰিবৰ কাৰণে সুন্দৰ এখন সেতু বন্ধন কৰিছিল, যাক মহাপুৰুষ মাধৱদেৱে বুকত হাত ধৰি ঘোষণা কৰিছিল নিজৰ কুলতাৰী ভক্তি বিস্তাৰী বান্ধন হৰি গুণ সেতু। নিজ কুল মানে মানুহৰ কুল। এই মানুহৰ কুলত কলা বগাৰ প্ৰশ্ন নাই। এই মানুহৰ কুলত ব্ৰাহ্মণ হৰিজনৰ কোনো প্ৰশ্ন নাই। ব্ৰাহ্মণৰ হৰিজনৰ নিবিচাৰি কুল চুৰত দাতাৰ দানা দৃষ্টি একতুল। এই সমভাৱপন্নাৰে যিদৰে এখন সুন্দৰ অসমীয়া জাতি এটা সুন্দৰ মহৎ জাতি কৰি উপহাৰ দিলে, তাৰ এই তুলনা আজি ইয়াৰ এই ভাওনা ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। আপোনালোকেও সেইমতে আজি যি বোলে বৈকুণ্ঠ প্ৰকাশে হৰিনাম ৰখে প্ৰেমে অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰো ভাঙি দিলে বহি ব্ৰহ্মাণ্ড কভেদি। বৈকুণ্ঠৰ এই অমৃতৰ জোৱাৰ সংস্কৃতিৰ ভাণ্ডাৰ অমৃত ঘূৰি আনি আপোনালোকে আজি ইয়াক সকলোৰে হিয়ালৈ বিকেন্দ্ৰীকৰণ কৰিছে। য'তে জয় আছে ত'তে
য'তেই আনন্দ আছে, য'তেই আনন্দ আছে ততেই ঈশ্বৰ আছে। সেইকাৰণে সূত্ৰধাৰীজনে কয় এই জয় জয়, এই জয় জয়। য'তে জয় ততেই আনন্দ, সৃদানন্দ, পৰমানন্দ, সচিদানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, জগদানন্দ আদি কৰি এই নৱ আনন্দই তাতেই বিৰাজ কৰে। আৰু য'ত আনন্দ থাকিব তাতে ঈশ্বৰ থাকিব, য'ত নিৰানন্দ থাকিব তাতেই ঈশ্বৰৰ বিলুপ্তি ঘটিব। আপোনালোকে এই ধৰ্ম ৰক্ষাৰ্থে গীতাৰ মহাবাণী ৰক্ষা কৰিছে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানং ধৰ্মস্য তদাত্মানং শ্রীরামহম পরিত্রাণায় সাধুনাং বিনাশায়স্ত দুষ্কৃতাম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে, সম্ভবামি যুগে যুগে। আজি কলিৰ ৫,৫০০ বৰ্ষ অতিক্ৰম কৰাৰ পাছত আপোনালোকে আকৌ এই কলিকালৰ পৰম ধন ৰাম নাম অমৃত নদীত সাঁতুৰি নাদুৰি যাতে সকলোৱে উপকৃত হ'ব পাৰে, অধমাদি পিতৃ পুৰুষকো উদ্ধাৰ কৰিব পাৰে, তাৰ এই পূৰ্ণ চেষ্টা। যিমান সংস্কৃতি আছে ইয়াৰ ভিতৰত আটাইতকৈ সবাতোতকৈ ওপৰৰ সূৰ্য শক্তি সংস্কৃতিয়ে হৈছে ভাওনা। ভাওনাই য'ত বিৰাজমান হৈ থাকিব তাত অসূয়া কেতিয়াও আহিব নোৱাৰে, অমংগল আহিব নোৱাৰে। ভাওনা পাতি থকা গাঁওবিলাক, নামঘৰবিলাকত কেতিয়াও অসূয়া অপ্ৰীতি আহিব নোৱাৰে। এইটো খাটা। আজি আপোনালোকে কমলাবাৰী সত্ৰক মান্য জনাই আমাক ইয়ালৈ মাতি আনিছে এই ভাওনা মঞ্চ উদ্বোধন কৰিবৰ বাবে। আমি গৰ্বিত হোৱাৰ লগতে আমি ৮২টা বছৰৰ গৌৰৱ কৰিছোঁ যে এই ভাওনা আৰু যুগ যুগান্তৰলৈ আপোনালোকে লৈ যাব পাৰিব, সেই আশা অন্তত বুকত বান্ধি যাবলৈ সক্ষম হৈছে। বহুতে কয় ভাওনাৰ গতি বেয়া ফালে ঢাল খাই আছে। প্ৰতিযোগিতাসমূহে ভাওনাক কৰবাৰ পানী ফুটালি লৈ গৈছে, বেয়া হৈছে। মই কিন্তু তাৰ লগত একমত নহয়, কাৰণ মই আগৰ ভাওনাও দেখিছোঁ, আজিৰ ভাওনাও দেখিছোঁ। এই ৮২টা বছৰত মই বহুত ভাওনা কৰিছোঁ। মই বাংলা ভাষাত ভাওনা কৰিছোঁ, মই হিন্দীৰ বচন গাই ভাওনা কৰিছোঁ, মই ঘোঁৰা ভাওনাত ভাও কৰিছোঁ, মই চকুৰা ভাওনাত ভাও কৰিছোঁ, মই সেইদৰে বঙালী গীতৰ ভাওনাত ভাও কৰিছোঁ। মোৰ সেইবিলাক অভিজ্ঞতা আছে। আৰু আজিৰ বৰ্তমানৰ আমাৰ যি সাহিত্যৰ মূলধাৰা ৰক্ষা কৰি মাতৃ তন পিয়াই ওঠ দুটাৰে যি ভাষা কওঁ, এই ভাষাৰ যি মুকুতা পৰশা যি ভাষাৰ দ্বাৰা ভাওনা সৃষ্টি হৈছে, ইয়াক বেয়া বুলি কোৱাৰ থল নাথাকে। আমি কিছুমান লাইটৰ অত্যাধুনিক ব্যৱস্থাৰে, আমি কিছুমান মাইকৰ অত্যাধুনিক চিঞৰ বাখৰে আমি ক'ৰবাত কিবা এটা গণ্ডগোল লগাইছোঁ, কিন্তু এইবিলাক আমি গুচাবলৈ বেছি সময় নালাগে। আমি এইবিলাকৰ ওপৰত নজৰ দিওঁ। আমি লাইট পোহৰটো আমি যিমানখিনি প্ৰয়োজন সিমানখিনিহে ব্যৱহাৰ কৰোঁ। মাইকৰ শব্দ যিমানখিনি প্ৰয়োজন সিমানখিনিহে কৰোঁ। ঘোষা ভটিমাখিনি গাঁৱত আত্মহাস্য কৰিব নালাগে। আমি এইখিনি ৰক্ষা কৰি আমি যাব লাগিব। মই যে ক'লোঁ আমি আগতেই, মই সৰু কালতে চকুৰা হৈছিলোঁ, চকুৰা ভাওনা। অ' মালি ভাই দিয়া ফুলৰ মালা, অ' মালি ভাই দিয়া ফুলৰ মালা, কৰ্ম তোমাৰ ফুল যোগানে কিয় পোৱা জ্বালা, অ' মালি ভাই দিয়া ফুলৰ মালা। আজিৰ ভাওনা বেলেগ ফালে গতি কৰা বুলি কোৱাজনে
সেই ভাওনাক সমৰ্থন জনাব নেকি? যি চকুৰা ভাওনা, চকুৰা শব্দটোৱেই বঙালী, আমি তাক বাদ দিব লাগিব। আমি ফটালত পেলনি পেলাই দিব লাগিব। তাৰ পাছত আকৌ আহিল বিবেক ভাওনা। সেয়াও বংগবাসীৰ উপহাৰ, যে অসমীয়া ভাষাটোত যাতে ঠন ধৰি উঠিব নোৱাৰ তাৰ বাবে। তেতিয়া বিবেক ভাওনাই ক'লে, আসল মানৱ নাই জগতত, আসল মানৱ নাই, গোটেই জগত ফুৰি চালো লগ নেপালো হাই, আসল মানৱ নাই। এই যে দেখা বিশ্বাসঘাতক চিন্তিছে উপায়, কোনদিনাখন ৰাজাক মাৰি সিংহাসন পায়, আসল মানৱ নাই। এইবিলাক বিবেক ভাওনাৰে আমাক চানি ধৰিছিল। এইবিলাক ভাওনা আমি নিজে কৰিছিলোঁ সেই সময়ত। এইবিলাক আহি সত্ৰতো সোমাই গৈছিল, আনহে নালাগে। মই মিছা কথা কৈ যোৱা মানুহ নহয়। তাৰ পাছত বঙালী গীতৰ ভাওনা আহিল। বঙালী গীতৰ ভাওনা কেনেকুৱা? বলগ বলগ বল চিতে, বলগ বলগ বল চিতে, কেমন রাবণ কেমন গঠন, কি রূপে বন্দন, বলগ বলগ বল চিতে। এইবিলাক বঙালী গীতত ভাওনা এইখন সমাজতেই চলিছিল। তাৰ পাছত পালা ভাওনা আহিল। দক্ষিণাৰ কাৰণে ৰাজা উপস্থিত হলো হে, দক্ষিণাৰ কাৰণে ৰাজা উপস্থিত হলো হে, বিশ্বামিত্ৰক দান কৰিলি। এইবুলি আমি পালা ভাওনা চলাই গ'ল। এই পালা শব্দ কি? গতিকে পালা ভাওনা চলি গ'ল। আজি আমি তাক আকৌ ঘূৰাই আনিম নেকি? তাৰ পাছত আমাৰ আহিল ধুৰা ভাওনা। আৰ্য প্ৰভু ৰঘুনাথ হে। এইদৰে আমাৰ ভাওনা বিকৃতৰ পৰা বিকৃত ৰূপলৈ গতি কৰিলে। তেনে সময়তে এইবিলাক শেষ কৰিবৰ কাৰণে বেছি দিন হোৱা নাই। আজিৰ পৰা 1808 চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মাতৃভাষাৰ ভাওনা জয়দ্ৰত ভট ভাওনা প্ৰথম গুৱাহাটীৰ পক্ষত অভিনয় কৰাইছে। লগত আমাৰ সত্ৰবিলাকৰ গুৰুসকলে এইদৰে মাতৃভাষাৰ ভাওনা, শাস্ত্ৰীয় ভাওনা তেখেতসকলেও লেখি উলিয়াবলৈ চেষ্টা কৰিলে। যিবিলাক চেষ্টাত এই বঙালী ভাওনাবিলাক পিছুৱাই যাবলৈ বাধ্য হ'ল। এইবিলাক অংকীয়া ভাওনাক সংৰক্ষণ কৰিবৰ কাৰণে, অংকীয়া ভাওনাক সুৰক্ষিত কৰিব ৰাখিবৰ কাৰণে, গুৰু দুজনাৰ ধৰ্ম কলাকৃষ্টি সুৰক্ষিত কৰি ৰাখিবৰ বাবে মাতৃভাষা ভাওনা এদিন জন্ম লৈছিল। ইয়াক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। গতিকে আজি আপোনালোকে তেনেকুৱা ভাওনা আপোনালোকে পাতিছে, এইটো বৰ ভাল কথা। মই এইবিলাকৰ মাজতে অভ্যস্ত হৈ আছিলোঁ। মই মুনীন ভূঞাৰ দিনত মই আকাশবাণীটো মই নিজে লিখা নাটকৰ ভাওনা হৈছিল, যে মই দৈপায়নৰ নাটক মই নিজেই লিখিছিলোঁ, নিজেই মই তাত ভাওনা কৰিছিলোঁ, নিজেই ৰোল কৰিছিলোঁ। তাত মই এই ইয়াৰ দুৰ্যোধনৰ দুটামান মই এটা ডাইলগ মই কৈছোঁ, তাত মোৰ আছে। তেতিয়া দুৰ্যোধন দৈপায়ন হ্ৰদত পৰি লুকাই আছে, পাণ্ডৱক নি কৃষ্ণই দেখুৱাই দিলে। মই একদম চকুকে কৈছোঁ। তেতিয়া দুৰ্যোধনক গালি পাতিলে বিকুদৰে। দুৰ্যোধন ওলাই আহি সন্মুখত দেখিলে কৃষ্ণক। পাণ্ডৱলৈ পিঠি দিলে, কৃষ্ণক প্ৰত্যক্ষ কৰিলে। কৰি কয় পাণ্ডৱক তেতিয়াহে কৈছে, শুন হেৰ বিকুদৰ, ত্ৰাণ কৰ্তা বুলি দিনে নিশাই পক্ষ হৰণ। সেই কৃষ্ণইতো এদিন চৰাসন্ধৰ ভয়ত সমুদ্ৰৰ গৰ্ভত প্ৰৱেশ কৰি প্ৰাণ ৰক্ষা কৰিছিল। সেই কথা পাহৰি নাযাবি। এই কৃষ্ণই কাল জবৰৰ ভয়ত
দিছিল সেই কথাও পাহৰি নাযাবি। এই কৃষ্ণই গোকুলৰ ঘৰে ঘৰে চুৰ কৰি খাই পেট প্ৰৱৰ্তন কৰি ফুৰা এটা মগনীয়া মাধৱ। দৰ্যোধন নহয় মগনীয়া, দৰ্যোধন আজিও ৰাজেশ্বৰ। অসংখ্য গোপীৰ লগত প্ৰেম খেলা খেলি কুখ্যাতিৰে ভৰা জগত তাৰকাৰ কপটে তাত যিদিনা দৰ্যোধনক কৰিলা প্ৰবঞ্চনা, হাই হিয়া মোৰ ফাটি যায়। আজিও মনত পৰিলে তথাপিতো কওঁ কৃষ্ণ শুনা, তুমি দয়াময় গতিৰ গতি দ্ৰৌপদীনন্দন। ধৰ্মক মই জানো, ভালদৰে জানো ধৰ্ম কি, কিন্তু ধৰ্মৰ প্ৰতি মোৰ প্ৰবৃত্তি নহল। অধৰ্মও মই জানো ভালদৰে, কিন্তু অধৰ্মৰ পৰা মই নিবৃত্তি লভিব নোৱাৰিলো। কিন্তু হৃদিস্থিত হোৱা তুমি, কৃষ্ণ হৃদিস্থিত হোৱা তুমি সেন কৰাই মহাস্বামী। মোৰ হৃদয়ত প্ৰৱেশ কৰি তুমি যি কৰাব মই তাকেই কৰি যাম। সেই ভাগিকে মহাপুৰুষ মাধৱদেৱে মহাভাৰতৰ প্ৰাণী ঘোষাত লিখিছে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়। হৃদিস্থিত হোৱা তুমি যেন কৰাই মহাস্বামী, শিকে কৰিবুতে নয়, শিকে কৰিবুতে নয়। আজি মই এই কাৰণেই ক'লোঁ যে এই মাতৃভাষা ভাওনাক আমি কেতিয়াও নৈকৰীয়া থ'ব নোৱাৰোঁ। এই মাতৃভাষা ভাওনা যোৰহাটৰ এটা অগ্ৰগণী দলে ৯০ চনতে সপ্তশিখা নামৰ অনুষ্ঠানে প্ৰতিযোগিতালৈ আগবঢ়াই আনিছিল। তাৰ আমিও আছিলোঁ একোজন বনোৱা। এই দিগন্তৰ তাৰ এজন জ্বলন্ত প্ৰমাণ। তাত চুচু, দিগন্তৰ, বকুল এই তিনিটাই আমাৰ যিসকল নাৰী চৰিত্ৰ এওঁলোকে আগবঢ়াই আনিছে। এইবিলাক চকুত লগা ভাও দিয়া মানুহ। আজি মই দিগন্তৰ মোৰ নিজৰ ল'ৰাৰ নিচিনা, একদম নিজৰ ল'ৰাৰ নিচিনা মই ভাল পাইছোঁ। আপোনালোকে উপযুক্ত বিচাৰক বিচাৰি আনিছে। আমাৰ প্ৰদীপ মোৰ এটা বৰ ল'ৰাৰ নিচিনা। প্ৰদীপৰ কথা আপোনালোকে শুনিব। প্ৰদীপ বহুত বিচক্ষণতাৰে ভৰা এজন শিল্পী। গতিকে প্ৰদীপ মোৰ এজন ডাঙৰ ল'ৰা। আৰু আমাৰ কেশৱ আহিছে, কেশৱ এজন যথেষ্ট তেওঁৰ সাহিত্যত যথেষ্ট বল থকা এজন ব্যক্তি। গতিকে তেওঁ আপোনালোকক ভাল বিচাৰ কৰি দিব। আৰু আমাৰ পংকজ যদিও অহা নাই, পংকজ মোৰ সৰু ল'ৰা, আচলতে এইকেইটা মোৰ ডাঙৰ। যি কি নহওক মই এই ল'ৰাকেইটি আজি ইয়াত পাই বৰ ভাল লাগিছে। আপোনালোকক সুন্দৰ এটা বিচাৰ দিব পাৰিব, এয়া মোৰ কিন্তু সভাৰ বিশ্বাস। সদৌ শেষত আপোনালোক সভালৈকে কমলাবাৰী সত্ৰৰ তৰফৰ পৰা আশীৰ্বাদ, ভৰসী আশীৰ্বাদ জনাইছোঁ। আৰু মোৰ ব্যক্তিগত তৰফৰ পৰা আপোনালোকৰ শ্ৰীচৰণত মই শতকোটি দণ্ডবত জনাই আজিৰ এই ভাওনা মঞ্চ উদ্বোধন হ'ল বুলি ঘোষণা কৰি মই বক্তব্য গুৰুজনৰ এটা বাক্যৰে সামৰণি মাৰিছোঁ। আই কৰোণাময় ৰাম কৃপা যেন কৃষ্ণ। আমাৰ আপোনালোকে এইজনকে আজি মাতি আনিলে। মোৰ সদায় মোৰ হাততে থাকে ৰক্ষণাবেক্ষণা এইবিলাকৰ হাততে ২২ বছৰীয়া জীৱন কৰি থৈছে। ধন্যবাদ।